আপোনালোকে নিউজবিলাকত দেখিছে যে কৃষ্ণগুৰু হয়নে কৃষ্ণগুৰু বাহিৰত ফৰেনত গৈ কাৰণে বহুত ট্ৰল হৈ আছে চবতে ছ'চিয়েল মিডিয়াত আৰু কৃষ্ণগুৰুৰ একচুৱেলি বিষয়ে মই শুনিছিলোঁ মই যেতিয়া ষ্টাৰ্টিঙতে আছিলোঁ তেতিয়া মোৰ ভনী জোৱাইটো আছিলে তেওঁ কৈছিলে আৰু এবাৰ মোৰ ক্লাইণ্ট আছিলে তেওঁলোকক কিবা জেমিষ্টনছ পাথৰ দিছিলোঁ তাৰপিছত কৃষ্ণগুৰুৰ শিষ্য হয় তেওঁলোকে এইবিলাক নামানে কৃষ্ণই চব সৰ্বস্ব সেইটো কথা তাৰপিছত ইণ্টাৰেষ্টিং কথা হ'ল কি মোৰ ভিনদেউ এজন মোৰ মানে ৰিলেটিভ হয় মাৰ বায়েকৰ জেঠাই ছোৱালীৰ মানে বিয়া পাতিছিলে তেওঁলোক গুৱাহাটীতে থাকে আৰু তেওঁলোক মানে কৃষ্ণগুৰুৰ পৰম ভক্ত তাৰপিছত এবাৰ মোৰ ওচৰত আহিলে হেৰি কৰি তাৰপিছত দেখিলোঁ যে মই জন্মৰ সময়টো তেতিয়া নাই আৰু তেতিয়া মই পেলমিছ হিচাপত বেছ ভাল মোৰ নাম আছিলে তাৰ পৰা আহিলে মই চালোঁ চাই পেলাই নীলম পাথৰ এটা ল'ব দিলোঁ মই ভাল দামী নীলম এটা মই দিলোঁ মই জাষ্ট লামচাম মানে লামচাম পইচাতে দিছোঁ মই শনিৰ ক্ষেত্ৰটোত চেটাৰ এৰিয়াত এটা ক্ৰছ আছিলে আৰু যিটো আছিলে লাইফ লাইন সেইটো শ্বৰ্ট আছিলে মই কনফাৰ্ম আছিলোঁ যে মেজৰ এক্সিডেণ্টৰ মাধ্যমত তেওঁৰ অল্পায়ু হ'ব আৰু কৃষ্ণগুৰুৰ তেওঁলোক একান্ত মানে ফলোৱাৰ্ছ আছিলে তাৰপিছত সেই হিচাপত কৃষ্ণগুৰুৰ আণ্ডাৰতে তাবিজ কবচ অলপো লৈছিলে তাৰপিছত মই পাথৰটো দিলোঁ নীলমটোতো মোৰ পাথৰবিলাক এনেওতো ষ্ট্ৰং আছে দিলোঁ মই দিয়াৰ পিছত তেওঁলোক আছিলে লখিমপুৰৰ তাৰপিছত পিন্ধাৰ পিছত কি হ'ল পিন্ধাৰ ছেকেণ্ড ডে নেকি সম্ভৱতঃ নে ছেম ডে মই পাহৰিছোঁ ছেকেণ্ড ডে নে ছেম ডে বাথৰুমত মানে মুখ হৈ পৰি গ'ল তেতিয়া মোক ফোন কৰিলে ক'লে যে পাথৰ এইটো মোৰ আজি এনেকুৱা হৈ গ'ল এইটো পাথৰটো পিন্ধাৰ কাৰণে তেতিয়া মই কৈলোঁ যে দুটাৰ ভিতৰত এটা আপুনি চুজ কৰিব লাগিব যদি পাথৰ পিন্ধক যদি নীলম পিন্ধক ইয়াৰ পৰা এইটো গম পোৱা গ'ল যে নীলমৰ যিটো আছে পাৱাৰ সি চুপ্ৰিম পাৱাৰ আছে তাৰপিছত তেতিয়াতো মোৰ বয়সো সৰু নিউ কামাৰ হয় মই তেওঁলোকে কি কৰিলে পাথৰ তাবিজ সোপাই পিন্ধিলে 3-4টা পাথৰ তাবিজ ডিঙিত পিন্ধিলে মূৰটো খুলি দিলে থৈ দিলে বোলো ঠিক আছে পিছত আহিলে দি দিব মোক তাৰপৰা সেইভাগে থাকিলে তেনেকৈ গ'ল 1-1.5 বছৰ পিছত কি হৈ গ'ল সেইজন মানুহ ভিনদেউ বতৰ ডাৱৰীয়া আছিলে পানী আনিবৰ কাৰণে গুৱাহাটীতো কুঁৱাহে আৰু কুঁৱাত পানী নিবলৈ যাওঁতে কুঁৱাত পৰি পেলাই মৰিলে আৰু মোৰ যিটো ভৱিষ্যবাণী সেইটো কমপ্লিট হৈ গ'ল গতিকে তেতিয়াই শুনিছিলোঁ মই কৃষ্ণগুৰুৰ কথা আৰু আপোনালোকেও দেখিব যে কৃষ্ণক বৰ্তমান কলিযুগত কৃষ্ণক লৈ পেলাই মানে কৃষ্ণই সৰ্বস্ব যিসকলে শাস্ত্ৰ ভাগৱত নামঘৰৰ লগত জড়িত আছে আৰু আজিকালি মই ইউটিউবতো দেখিছোঁ বিভিন্ন সমস্যা সমাধানৰ কাৰণে মানে সংসাৰত সফলতা সুখ শান্তিৰ কাৰণে কৃষ্ণৰ কথা কয় যে কৃষ্ণৰ নাম ল'ব লাগে এতিয়া প্ৰশ্ন হ'ল এইখিনিত যে কৃষ্ণৰ নাম লৈ কৃষ্ণৰ পথ অনুসৰণ কৰি কিমানে সফল হৈছে আৰু বৰ্তমান যিটো ট্ৰল হৈ আছে প্ৰেমানন্দ কি আছিলে নহয় জানো এই বাহিৰত গৈ যে আছে তেওঁ দামী গাড়ী লৈছে বাহিৰত গৈ পেলাই ফটো তুলিছে সেইটো মই ভাবোঁ যে মোৰ ধাৰণাত কোনো ধৰণৰ বেয়া কথা নহয় কৰিব পাৰি কিন্তু এতিয়া কথা হ'ল কি যে আমি হৈছোঁ বাস্তৱবাদী আমি ভৌতিক বিষয়টো আমাৰ দৰকাৰ কিয়নো আপোনালোকে আজি ইয়াত আহি যি শিকিছে ইয়াৰ পৰা আপোনালোকৰ নিজৰ মানে প্ৰফিট হ'ব লাগিব নিজে ইয়াৰ পৰা ফল পাব লাগিব হে না তাৰপিছত বাকীবোৰ আনৰ কাৰণে
গতিকে মই দেখিছোঁ যে যিবিলাক ইউটিউবত চাব বহুত আছে তেনেকা বাপবিলাক ওলায় শাস্ত্ৰ ভাগৱত আখ্যান দি পঢ়ায়, কিন্তু সেইবিলাক বৰ্তমান যুগত ভৌতিক যুগত কিমান দূৰ সি সফল ইয়াৰ কাৰ্যকৰী। গতিকে যিটো মোৰ অভিজ্ঞতা, যিবিলাক মই প্ৰমাণ লৈ আহিছোঁ আৰু মোৰ ৰাস্তাটো যিটো পথ মই অনুসৰণ কৰি আহিছোঁ, নিশ্চয় যে কৃষ্ণৰ ভগৱানৰ নাম লোৱাটো যাৰ যেনেকৈ আছে, কোনোবাই আল্লাহক লয়, হয় না, কোনোবাই ৱাই গুৰু কয়, সেইটো নিজৰ নিজৰ কথা, সেইটো এটা বেলেগ বস্তু। আৰু আপোনালোকে এই বস্তুটো মনত ৰাখিব, একচুৱেলি ভগৱানৰ যিটো নাম সেইটো শেষত, পুলিচৰ কাম হৈছে শেষত, ভগৱানৰ নামটো শেষত। কিয়নো আমি পাইছিলোঁ যে শৈশৱতে কি কৰিব লাগে, শিক্ষা দীক্ষা ল'ব লাগে, হয় না, মানে যিটো আশ্ৰম যে আছে মানুহৰ জীৱনত, সেই হিচাপত হয় না, গৃহস্থী আশ্ৰম বানপ্ৰস্থ, সেইটো অন্তিম পৰ্যায়ত কি হ'ব লাগে, সকলোখিনি ইচ্ছা সকলোখিনি কাম সম্পন্ন হোৱাৰ পিছত, নাতিপতি হোৱাৰ পিছত অন্তিম পথটো ভগৱানৰ নাম ল'ব লাগে একান্ত। গতিকে মই ভাবোঁ যে ভগৱানৰ নামটো শেষত, আপোনালোকৰ যিটো ধৰ্ম যিটো আছে, আপোনাৰ কৰ্তব্য সেইটো হৈছে আগত, নহয় জানো? আমাৰ জীৱন যিটো যুদ্ধ, জীৱন যিটো মানে চক্ৰ, সেই চক্ৰটোত বিজয়ী হ'বৰ কাৰণে তাক মানে যিটো ডিভাইনিটি মানে শাস্ত্ৰ ধৰ্মৰ লগতে সেইখিনি ব্যক্তিগত জীৱনত প্ৰয়োগ কৰি পেলাই তাৰ পৰা কিবা পাব লাগিব। আৰু সেইকাৰণে যুগৰ যিটো দেখিছোঁ মই, কলি যুগৰ যিটো আছে, সেইটোত মানে কলিয়ে যি মানে যুগৰ যি অধিপতি কলি, তাত সকলো গুণ আছে, হত্যা, হিংসা, লুণ্ঠন, বিদ্বেষ, চব বস্তুবিলাক আছে। ই হৈছে অন্ধকাৰ, মানুহক সেইটোত সি ইনভলভ কৰাই দিয়ে কলি। এতিয়া কথা হ'ল কি, যে সেইসকলে যিসকলে শাস্ত্ৰ ভাগৱতৰ মাধ্যমত যিবিলাক কৰিছে, যদি বাস্তৱত চোৱা যায়, তো তেওঁলোক কিমান তাত ফলপ্ৰসূ হৈছে, তেওঁ নিজৰ জীৱনত ইয়াক বেলেগৰ, ই এক প্ৰকাৰৰ সান্তনা, নহয় জানো? ই এক প্ৰকাৰৰ সান্তনা, আৰু সেইটো শ্ৰেণীটো বেছি। অৱশ্যে এই ক্ষেত্ৰত কি হয়, জ্যোতিষীবিলাক যিটো আছে, এষ্ট্ৰলজাৰ বিলাক বুলি যি দাবী কৰে, সেইবিলাকো আৰু শিক্ষা আৰু জ্ঞান সামান্য যিটো বাস্তৱতাৰ লগত যিটো নাই, এক প্ৰকাৰ হ'লে কি এটা কমাৰ্চিয়েল, এটা বেপেৰুৱা বুজুৰুৱা বস্তু, কাৰণ তাৰ পৰা আমি পাব লাগিব ন। গতিকে মাৰ্কেটত সৰ্বাধিক ভোটিং যিটো আছে কৃষ্ণ, আৰু কৃষ্ণৰ নাম লৈয়ে শাস্ত্ৰ ভাগত পঢ়িয়ে নামঘৰ মন্দিৰ মছজিদত গৈয়ে যদি মানুহবিলাকৰ সমস্যা সমাধান হৈ যায়, তেতিয়াহ'লেতো আৰু কথাই নাই। কিন্তুতো বাস্তৱতে সেয়া হোৱা নাই। আৰু সেইকাৰণে কি হৈছে, লাহে লাহে দেখিছোঁ, যিহেতু মানুহে তাৰ পৰা প্ৰত্যক্ষভাৱে একো নাপায়, সেইকাৰণে মানুহবিলাক কি হৈছে, মানুহ জাতিটো ইয়াৰ পৰা মানে দূৰত গুচি গৈছে। সেইকাৰণে কি হৈছে, এষ্ট্ৰলজি জ্যোতিষ এইটো নিন্দা কৰে, মানুহে তাক হেৱ বুলি ভাবে। আৰু বহুত এতিয়াও ব্যক্তি আছে যে ভগৱানকো বিশ্বাস নকৰে, বা শাস্ত্ৰ ভাগৱতৰ লগতো মানে তাতো জড়িত নহয়। আৰু দ্বিতীয় কথা, যিসকলে শাস্ত্ৰ ভাগৱতৰ লগত জড়িত হয়, তাত দেখিব তেওঁলোকে কপালত ফুট লৈ ইয়াত ল'ব, মালা পিন্ধিব, বগা বস্ত্ৰ পিন্ধিব, সেইটো শাস্ত্ৰৰ নামত, মানে ধৰ্মৰ নামত, ভগৱানৰ নামত, মানে এটা প্ৰতিপত্তি যে মানুহে চাবৰ কাৰণে, নিজক দেখাবৰ কাৰণে যিটো এটা কমাৰ্চিয়েলাইজ হৈছে, এইটো এটা ব্যৱস্থা। আৰু সেইটো কৰিবৰ কাৰণে মই ভাবোঁ জীৱন সফলতা লাভৰ কাৰণে নামঘৰ মন্দিৰ মছজিদত যাবৰ দৰকাৰ নাই। সি যদি নিজৰ মাজত তাক বনাই ৰাখিব পাৰে সেই মন্দিৰটো, তেতিয়াহ'লে জীৱন সফল হ'ব। তাৰ কাৰণে শান্ত সুস্থিৰ বিবেকৰ প্ৰয়োজন হ'ব। সেইকাৰণে কলিযুগত সেই বস্তুটো লিখা আছে, আৰু সেইমতে গৈ আছে সি, যে এটা সময়তো এইটো শাস্ত্ৰ ভাগৱত যে ভগৱান আছে বুলি মানুহৰ মাজৰ পৰা সি মানে উৰি যাব। সেইকাৰণে যেতিয়া মানুহে সমস্যা পাব, মানে
ৰোগ ব্যাধিৰ পৰা ইত্যাদি পাব, ভগৱানৰ নাম লৈ যেতিয়া একো নহ'ব, তেতিয়াহ'লে কি কৰিব? মানুহে তাৰ পৰা আঁতৰি আহিব। নিশ্চয় তেনেকুৱা কথা। আজি মোৰ জীৱনতো যদি, কাৰণ এইটো এষ্ট্ৰলজি বিষয়টো যে মোৰ কোনো পৈতৃক সম্পত্তি নহয়, কোনো মোৰ এইটো মানে বজাৰ মাৰ্কেটিং ব্যৱস্থা নাই, ইয়াত যদি মই ৰস নাপালো তেতিয়াহ'লে এইটো মই নাহো। ঠিক সেইদৰে যিসকল বাকী মোৰ হাজাৰ হাজাৰ যিসকল মোৰ ব্যক্তি আছে মোৰ ওচৰত, আহে, তেওঁলোকক পৰামৰ্শ মই দি উপায় ব্যৱস্থা কৰি পেলাই এটা মানে থিতাপি এটা গন্তব্য তেওঁলোকৰ লক্ষ্যত উপনীত হৈছো। সেইটো যদি তেওঁলোকে নাপালেহেঁতেন, তেতিয়াহ'লে সেইখন দোকান, এইটো কাৰবাৰ কেতিয়াবা বন্ধ হ'লহেঁতেন, বন্ধ হৈ গৈছে। ঠিক সেইদৰে এইটো আমাৰ অনুষ্ঠানত যিমানখিনি এজন এজনকে যি ষ্টুডেণ্টছবিলাক আহিব লৈছে, আৰু তেওঁলোকে তাৰ পৰা ফল পোৱাৰ পিছত, হয় ন, সেইকাৰণে আমাৰ যিটো গ্ৰুপ আছে তাত যিখিনি শ্বেয়াৰিং হয়, গতিকে হোৱাৰ পিছত তেতিয়াহ'লে নিউ কামাৰ্ছবিলাকে বুজি উঠিব আৰু বুজিছে যে ইয়াত কিবা আছে মছলা, হয় না। গতিকে তাৰমানে যে আমি তাৰ পৰা আপোনালোকে প্ৰত্যক্ষভাৱে ইয়াৰ পৰা কিবা পাব লাগিব, কৰিব লাগিব। আৰু এই ক্ষেত্ৰত যিটো আমাৰ বৰ্তমান পৃথিৱীত চলি আছে, শাস্ত্ৰ ভাগৱতৰ লগত যিবিলাক বাপ হিচাপত, হয় না, গুৰু হিচাপত, হয় না, আৰু তেওঁলোকে নিজকে ভগৱান বুলি যি প্ৰতিষ্ঠা কৰিব বিচাৰিছে, সেইবিলাকৰ বিপৰীতে আমাৰ ভাৰতীয় যিটো সাহিত্য শাস্ত্ৰ বৈদিক যিটো আছে, তাত দিয়া যিবিলাক মানে অৰিজিন যিবিলাক বিষয় জ্ঞান আছে, সেইবিলাকৰ মাধ্যমত যদি আমি ব্যৱহাৰিক পথেদি, মানে প্ৰেক্টিকেল ৱেত যদি আমি আগবাঢ়ো, তেতিয়া আমি সফল হ'ব পাৰিম, নহয় জানো? গতিকে ইয়াত কি হয় যে সেইদিনাখন মই এই ঘড়ীটো বেয়া হৈছিলে, মই এজনক তাতে মই ক'লো যে আপোনালোকে শাস্ত্ৰ ভাগৱত যে পঢ়ে, তাৰ পৰা আপোনালোকৰ কি ফল হৈছে? তেতিয়া মোক ক'লে যে কি মানে এষ্ট্ৰলজি আপুনি কথা কৈছে নেকি, যে এইটো গ্ৰহত পিন্ধিলে তাৰ পৰা নিদান পায়। মই কৈছো এষ্ট্ৰলজিৰ উদ্দেশ্য গ্ৰহত্ব দিয়াটোৱেই নহয়, তাতকৈ আৰু বহুত আগত। এষ্ট্ৰলজিৰ উদ্দেশ্য সেইটোৱেই নহয় কেৱল মাত্ৰ যে বিয়া বাৰু, ৰাহি যোৰা, কালসৰ্প যোৰা, এই বস্তুবিলাক যে চোৱা এটা ব্যৱস্থা, যিটো মূল বিষয়ৰ পৰা যথেষ্ট দূৰত, ইয়াৰ লগত সম্পৰ্ক নাই। গতিকে ভাৰতীয় সাহিত্যত শাস্ত্ৰত যি অৰিজিন, যি বেদৰ অন্তৰ্গত, এইটো এষ্ট্ৰলজি হয়। এষ্ট্ৰলজিৰ মাধ্যমত বহুত উপায় আছে, তন্ত্ৰ শাস্ত্ৰ আছে, আয়ুৰ্বেদ শাস্ত্ৰ আছে, বাস্তু আছে। ইয়াৰ মানে গইনা লৈ, ইয়াৰ আণ্ডাৰত, ইয়াৰ যদি মানে জ্ঞান লৈ পেলাই ব্যৱহাৰিকভাৱে যদি আমি আগবাঢ়ো, তেতিয়া মানুহ সফল হ'ব। এক্সট্ৰাকে মানে শাস্ত্ৰ ভাগৱত, নামঘৰ, মন্দিৰ, মছজিদত যোৱাৰ আৱশ্যক নাই। আৰু দেখিছো মই যিসকল গোসাঁই গোস্বামী আছে, আৰু কৃষ্ণগুৰুক মই দেখা নাই, এতিয়া দেখিছো, কি হয় তেওঁ নক'বলগীয়া কথা মোৰ দৃষ্টিত যিটো দেখা পাইছো, তেওঁ কি কৰে, এখন আসনত চকীত বহে আৰু ভৰিকেইটা আগফালে দি দিয়ে, তাত চবে সেৱা কৰি যায়। কিন্তু গুৰু সেইজন যি ভৰিকেইটা লুকুৱাই ৰাখে, আৰু শিষ্য সেই কেইজন যিকেইজনে গুৰুৰ মানে ভৰি বিচাৰি বিচাৰি সেৱা আৰু আশীষ লয়। গতিকে সেই গুৰু আৰু এই গুৰুৰ মাজত পাৰ্থক্য আছে। সেই হিচাপত ত্ৰিদেৱৰ ভিতৰত তিনিজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভিতৰত ভগৱান শিৱৰ অস্তিত্ব এক বেলেগ ধৰণৰ, যাৰ কাৰো লগতেও সম্পৰ্ক নাই। যোনে যি কৰক কৰ, যিয়ে যি কৰক কৰ, হিচাপ পত্ৰবিলাক পিছতে হ'ব, তেওঁৰ কোনো লাভ বিলাস জীৱন নাই। গতিকে বৰ্তমান যুগত সেইকাৰণে এই গুৰু আৰু গুৰুৰ মাজত পাৰ্থক্য বুজি লওক। আৰু জ্ঞানৰ ভিতৰত শাস্ত্ৰ যিটো আছে, শাস্ত্ৰ ভাগৱত
যিসকল গুৰু বৰ্তমান পৃথিৱী মাৰ্কেটত যথেষ্ট আগ্ৰহ হৈছে, গতিকে তেওঁলোকৰ মটিভ বুজি লওক। সেইকাৰণে কিছু ক'বলগীয়া আছিলে, গতিকে উল্লেখ কৰিলোঁ।